নমস্কাৰ, মই বিংকু মোৰ চেনেল আপোনালোক সকলোকে স্বাগতম জনালোঁ। আশা কৰোঁ মোৰ সকলো ফ্ৰেণ্ড ভালে আছে, ময়ো ভালে আছোঁ। এতিয়া কিন্তু মই ৰাতিপুৱা নাস্তাখিনি বনাই লৈছোঁ। লুভিয়া বনাইছোঁ আজি, লুভিয়া আৰু আটাখিনি কিন্তু মাৰি থৈ দিছোঁ। এতিয়ালৈ কিন্তু মই আটা মানে ৰুটি বনোৱা নাই। এতিয়া খালি নেমু চাহখিনি বহাই দিছোঁ। নেমু চাহখিনি হৈ গ'ল, খালি নেমু আটপ আছে। অলপ ঠাণ্ডা হওক, হোৱাৰ পিছত মানে নেমু চাহ মানে নেমু দিম আৰু মই ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আপোনালোকে যদি মোৰ ভিডিঅ' হওক ৰেচিপি হওক যদি চাই ভাল পায় তেনেহ'লে লাইক এটাও দিব। আৰু ইফালে কিন্তু আমাৰ ছাইডত এটা মানে ঘৰ বনাইছে, আৱাজ কিন্তু আহিব আৰু মোৰ ভিডিঅ'ত এইকেইদিন যেইদিনলৈ মানে সিহঁতৰ কাম নহয় সেইকেইদিন কিন্তু আহিব। আৰু বাবুৰ লগে লগে অলপ এক্সাৰচাইজ কৰি ল'লোঁ। লোৱাৰ পিছত গোটেই বডি মানে আজি বিষাব আৰম্ভ কৰিছে। তাৰপিছত মই অলপ ঘৰটো চাফা কৰি ল'লোঁ। সি কিন্তু এক্সাৰচাইজ কৰিয়ে আছে। মই অলপমান ফেনকেইখন মুচি ল'লোঁ, ঘৰটো চাফা কৰি ল'লোঁ। মানে মই ফ্ৰাইডে অলপ মানে ঘৰৰ কাম কৰি লওঁ আৰু ৰাতিপুৱা সময় মানে কৰি লওঁ আৰু জল্দি উঠোঁ যাতে জল্দি হৈও যায় কামখিনি। অলপ আন্দো চান্দো আছিল আৰু গোটেই দৰ্জা খিৰিকীবোৰ মানে এইটো চাইডে খুলিব নোৱাৰোঁ। মানে ঘৰ এটা বনাইছোঁ কাৰণে মই 3-4দিনমান হৈ গ'ল খোলাই নাছিলোঁ। আজি খুলি দিছোঁ। দিয়াৰ পিছতো চাওঁ যে আকৌ কিন্তু কাম আৰম্ভ হৈ গৈছে। আৰু বতাহটো আছে, কিন্তু আজি অলপ ঠাণ্ডা বতাহ আছে, সেইবাবে মই কিন্তু ইফালে খিৰিকী দৰ্জাবোৰ খুলি দিছোঁ। আৰু বতাহটো থাকিলে মানে মনটো কিন্তু খুব ভাল লাগে। গৰম আছে যদিও কিন্তু বতাহটো আছে। এতিয়া হাজবেণ্ডক দিম নেমু চাহ দি, ময়ো এগিলাচ খাই ল'ম। লোৱাৰ পিছত আৰু পিছৰ কামবোৰ কৰি যাম আৰু দুখনমান ৰুটি বনাই তাক দিম। তাৰপিছতে খাই লৈ যোৱাৰ পিছত আৰু মই পিছৰ মানে হেৰিবোৰ বনাম। আৰু আজি কিন্তু মই ভাবিছোঁ নাই কুকাৰতে বনাম। গোটেই দিনটো যি বনাওঁ কুকাৰতে বনাম। মানে ভাবিছোঁ কি কৰিম আৰু দিনতে মানে কি অলপ বনাম, কি বনাম কুকাৰতে বনাম। কাৰণ কিয় যেতিয়া নিজৰ বাবে মানে এক্সাৰচাইজ কৰোঁ তেতিয়া কিন্তু মানে বডিটো মানে ইমান মানে বিষাই নহয়। মানে বহুত দিনৰ মূৰত এক্সাৰচাইজ কৰোঁতো এনেই কিন্তু মই মৰ্ণিং ৱাক কৰোঁ, কিন্তু এক্সাৰচাইজ কৰা নহয়। আৰু এক্সাৰচাইজ কৰাৰ পিছত মানে বহুত দিন যেন কৰা নাই, কিবা এটা বস্তু হঠাৎ কৰিলে হয় নহয় গোটেই বডি বিষাই, তেনেকুৱা যেন হৈছে মোৰ আজি। মানে গোটেই মানে হাত ভৰিবোৰ মানে বাবু কৈ আছে মই আৰু অলপ কৰা, কিন্তু মই জানো আৰু মানে মোৰ ভৰিৰ কি অৱস্থা হৈ গৈছে। তাৰপিছত আৰু মই ক'লোঁ নহয় আজি একেদিনতো মই ইমান কৰিব নোৱাৰোঁ, আকৌ পিছত কৰিম। এইবাবে ভাবিয়ে মানে মই তাৰ পৰা গুচি আহিছোঁ, নহ'লে বাবুই মোক মানে আৰু এক্সাৰচাইজ কৰাব। আৰু মাইনাকো কৈ আছোঁ, বাবুই মাইনা তই যেইকেইদিন ঘৰত আছ সেইকেইদিন অলপ এক্সাৰচাইজ কৰ। বাবু কিন্তু এক্সাৰচাইজত কিন্তু মানে কি গুৰুত্ব দিয়ে, মানে বডিটো ফিট ৰাখিব লাগিলে, মানে বেমাৰ আজাৰৰ পৰা দূৰত ৰাখিব লাগে। সি কিন্তু কয় সদায়, মা পাপাকো কয় যে অলপ এক্সাৰচাইজ কৰিলে আমাৰ কিন্তু বডিটো মানে ভালে থাকে আৰু মানে কি আৰু যিকোনো কাম কৰোঁতে মানে আৰু সুবিধা হয়। সেইবাবে কিন্তু বাবু কিন্তু খুব এক্সাৰচাইজ কৰে। আৰু ইফালে কিন্তু অলপ আৱাজ আহিব, কাৰণ মই মানে খিৰিকী দৰ্জাবোৰ এতিয়া অলপ খুলি দিছোঁতো। আৰু বতাহটো কিন্তু খুব ধুনীয়া দিছে আজি, মানে গমেই নাপায় যে গৰম আছে। ফেন নচলাকৈ কিন্তু মানে কাম কৰিব পৰাকৈ আছে আৰু ইমান ধুনীয়া বতাহ দিছে। আৰু সেইখন খিৰিকী খুলি দিয়াৰ পিছত ইমান ধুনীয়া বতাহ আহে ন আমাৰ ঘৰটোত, মানে ফেন নচলোৱাকৈ হৈ যায় আৰু ভাবিছোঁ মই ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আপোনালোকে যদি মোৰ ভিডিঅ' হওক ৰেচিপি হওক যদি চাই ভাল পায় তেনেহ'লে লাইক এটাও দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। মই নেমুখিনি দি লওঁ, মানে হাজবেণ্ডক চাহখিনি দি লওঁ, নেমু চাহখিনি। এক্সাৰচাইজ কৰাৰ পিছত কিন্তু মানে যোনে কৰে সি বুজি পায় আৰু মানে এদিন কৰোঁতে কিন্তু ভৰি কিন্তু খুব বিষায়। আৰু সদায় যিবিলাকে মানে ৰেগুলাৰ কৰে সিহঁতৰ কিন্তু ভৰি নিবিষায়। মইতো ৰেগুলাৰ নকৰোঁ, মই খালি মৰ্ণিং ৱাকে কৰোঁ। মানে কি এক্সাৰচাইজ কৰা মানে মই সদায় ভাবোঁ কৰিম বুলি, কিন্তু সদায় ভাবোঁ নাই আজি এতিয়া নকৰোঁ, পিছত কৰিম তেনেকুৱাকৈ কওঁতে কিন্তু দিনবোৰ যাই আছে। আৰু বাবু সদায় কিন্তু গালি পাৰে যে মা তুমি শকত হৈ গৈছা, তুমি অলপ এক্সাৰচাইজ কৰা, নিজৰ বাবে অলপ তুমি যত্ন লোৱা। আমাৰ বাবেতো তুমি যত্ন লোৱা, কিন্তু তোমাৰ বাবে কোনো যত্ন ল'ব, তুমি সেইবাবে অলপ এক্সাৰচাইজ কৰা। এতিয়া মই নেমুখিনি আতি দিছোঁ, হাজবেণ্ডক দি দিওঁ, দেউতা গা পা ধুব যাব আৰু নেমু চাহ খাই। তাৰপিছত মই এগিলাচ সদায় কিন্তু এতিয়া কিন্তু এগিলাচ কিন্তু ময়ো নেমু চৰবত খাওঁ। মানে আগতে ময়ো খোৱা নাছিলোঁ। মই ৰাতিপুৱা কিন্তু খালী পেটত মেথি আৰু আজৱাইনৰ পানী এগিলাচ কিন্তু খাওঁ, এইটো গিলাচৰে, এই ডাঙৰ গিলাচৰে, এইটো গিলাচৰে। সদায় কিন্তু মই এচামুচ মানে সেনেকুৱাকৈ ভিজাই থৈ দিওঁ। আজৱাইন আধা চামুচ আৰু মেথি গুটি আধা চামুচ, এতিয়া টোটেল এচামুচ হয়। এইটো গিলাচতে মানে এনেকুৱা গিলাচতে, আৰু এনেকুৱা গিলাচ আমাৰ 4টা আছে, 4জনৰ। মোৰ গিলাচটোত মই কিন্তু সদায় ভিজাই থৈ দিওঁ। এইখিনি এতিয়া হাজবেণ্ডক দিছোঁ। আৰু এনেকুৱাকৈ মই কিন্তু আৰু এগিলাচ মানে এতিয়া মানে মোৰখিনি অলপ মই পিছত খাওঁ। এয়া মই মেথি গুটি খাই লৈছোঁতো পানী, এইখিনি এতিয়া হাজবেণ্ডক দিওঁ। হাজবেণ্ডে কিন্তু সদায় কিন্তু খায়, কিন্তু ময়ো খাওঁ তেওঁৰ লগে। আৰু মই যদি কেতিয়াবা নবনাওঁ তেওঁ মোক বনাই দিয়ে, কাৰণ উপায় নাই। কেতিয়াবা ঘৰৰ কাম কৰি থাকোঁতে মই বনাব অলপ অসুবিধা হয়। এইগিলাচ দিছোঁ তেওঁ এতিয়া খাই গা ধুব যাব, আৰু মই এগিলাচ খাই লওঁ। আৰু নেমু চৰবতটো খালে কিন্তু আমাৰ কিন্তু ভাল, চেনি তেনি নাই, অকল কিন্তু চাহপাতে আছে। চেনি দি আপোনালোকে যদি মিঠা খায় তেনেহ'লে চেনি দিব পাৰে, কিন্তু মই মানে চেনিটোতো বহুত আগতেই এৰি দিছোঁ, হাজবেণ্ডেও এৰি দিছে। মিঠা বস্তু মানে কি মিঠাই চিঠাই খাওঁ, কিন্তু চেনি কেতিয়াও নাখাওঁ আমি।
মানে মিঠাই খাওঁ আৰু মিঠাইটো খাব মানে বাদ দিয়া নাই, মিঠাইটো খাই আছোঁ অলপ অলপ মাজে মাজে, কিন্তু সদায়ো নাখাওঁ, মানে মাজে মাজে খাওঁ। চেনিটো কিন্তু আমাৰ মানে চাহত চেনি নিদিওঁ, আৰু মই কেতিয়াবা কিন্তু অলপ তৰকাৰীত দি দিওঁ, মানে দিনটোৰ ভাগত অলপ হ'লেও মিঠা খাব লাগে বুলি জানো, আৰু সেইবাবে মাজে মাজে অলপ তৰকাৰীত কেতিয়াবা দিওঁ। মোৰো চাহখিনি লৈ লওঁ। মোৰ চাহ গিলাচো লৈ লৈছোঁ, আৰু এনেকুৱাকৈ কিন্তু অলপ টেঙা কৰি কিন্তু খালে লাল চাহ ভাল লাগে, মানে নেমু চাহ। বোলে সেইবাৰে সেইখন বাৰান্দাত যাম, আৰু নেমু চাহ খাই উঠাৰ পিছত তাৰপিছত মানে আৰু বেলেগ একো নাখালেও চিন্তা নাই, 2-3 ঘণ্টা মূৰত পিছত আৰু কিবা এটা খালে হ'ল লাইটকৈ। মই কিন্তু ঘৰত আছোঁ বাবে কিন্তু মই মানে হেভি নাস্তা কৰিব মনে নোযোৱা হৈছে এইকেইদিন, আৰু গৰমো বেছি। হাজবেণ্ডক পঠাই লওঁ, লোৱাৰ পিছত আৰু গা পা এবাৰ ধুই লওঁ, ধুই লোৱাৰ পিছত ভিডিঅ'টো আকৌ আৰম্ভ কৰিম। এতিয়া কিন্তু আধা ভিডিঅ' বনাই মানে 2টামান বস্তু লগা আছিল, বজাৰতো গ'লোঁ, তাৰপিছত আহি কিন্তু আকৌ গা ধুই ল'লোঁ। এতিয়া গা ধোৱা হৈ গ'ল, আৰু এইবাৰ কিন্তু 2 নম্বৰ গা ধোৱা হৈ গ'ল। মানে এতিয়া ভাবিছোঁ কি পুতুককৈ হোৱাকৈ বনাম, কিন্তু আজি এটা কুকাৰতে বনাম, কাৰণ বাবু যিবোৰ এক্সাৰচাইজ শিকাইছে সেইবোৰৰ পিছত যে মই আৰু বেছিকৈ বনাব পাৰিম, মানে দিনত সিহঁতক দিব পাৰিম আশা নাই। মই ভাবিছোঁ কি বনাম, জানেইতো আপোনালোকে মই কি বনাওঁ, এটা কুকাৰতে হোৱাকৈ। ইয়াতে আলু কাটি থৈছোঁ, পনীৰ অলপ আছিল, পনীৰখিনিও কাটি থৈছোঁ, বিলাহীখিনি কাটি থৈছোঁ, আদাখিনিও কাটি থৈছোঁ, মানে গোটেইখিনি কাটি বটি লৈছোঁ। এতিয়া চাউলো ধুই লৈছোঁ, 1 বাতি আৰু আধা, এটা কুকাৰতে বনাওঁ। মানে পনীৰ পোলাও ক'ব পাৰি, পনীৰ বিৰিয়ানী ক'ব পাৰি। এইটো আৰু পিঁয়াজ চিয়াজ নাই, পিঁয়াজ চিয়াজৰ ঝামেলা নাই। আদা আৰু বিলাহী দিম, আৰু অলপ মছলা পাতি দিম, দি সেয়াৰে বনাম। আৰু এইফালে কিন্তু খুব আৱাজ আহি আছে, মোৰ মানে আটা চাটা নাছিল, আটাখিনি লৈ আহিলোঁ। গধূলি ফালে কিন্তু যাওঁতে মানে মোৰ ভাবোঁ বহুতখিনি মানে লেট হৈ যায়, সেইবাবে কিন্তু মই আটা চাটাখিনিও লৈ আহিলোঁ। মানে অলপ কিবা গোচাৰি নাছিল, আৰু সেইখিনিয়ে লৈ আহিলোঁ পুতুককৈ যায়। আৰু বাহিৰত কিন্তু মানে ৰ'দ কিন্তু খুব বেছিকৈ আছে। এতিয়া কুকাৰটো খালী কৰি ল'ম, আৰু লোভিয়া কিন্তু ৰৈ গ'ল বহুতখিনি, দিনত চলাই দিব লাগিব, আৰু নহ'লে এইখিনি লোভিয়া ইমানখিনি লোভিয়া কিন্তু ৰৈ গ'ল। আৰু ইয়াতে কাটি ল'লোঁ আলু, এয়া কিন্তু ফ্ৰয়জন মটৰ, মই এনেকুৱাকৈ ফ্ৰয়জন কৰি থওঁ। আলু, পনীৰ, আদা আৰু বিলাহী, বেলেগ মছলা একোৱেই নাই, পিঁয়াজ আৰু কিন্তু নহৰু নাই, অকল আদা দি বনাম। আৰু এইটো কুকাৰতে বনাম, এইটো কুকাৰটো অলপ খালী কৰি ল'ম এতিয়া, মানে লোভিয়াখিনি বেলেগ এটা বাতিত থৈ ল'ম। এয়া মই লোভিয়াখিনি কুকাৰটোৰ পৰা খালী কৰি ল'লোঁ, লৈ ইয়াতে লৈছোঁ, পনীৰখিনিও ভাজি লৈছোঁ, ইয়াত ল'লোঁ কুকাৰটো গৰম হ'ব দিছোঁ। ইয়াতে দিলোঁ অলপ মিঠাতেল, এয়া মোৰ তেল গৰম হৈ গ'ল, ইয়াতে দিলোঁ লং, ইলাচি অলপ দিলোঁ, দালচিনি, ইয়াতে দিলোঁ আদা, ইয়াতে দিলোঁ বিলাহী, ইয়াতে দিলোঁ মটৰ আৰু আলু, ইয়াতে দিলোঁ সোৱাদ অনুসৰি নিমখ, ইয়াতে দিছোঁ হালধি পাউডাৰ, ইয়াতে দিছোঁ অলপ ধনিয়া পাউডাৰ, অলপ দিছোঁ জিৰা পাউডাৰ, অলপ দিছোঁ ৰঙা জলকীয়া পাউডাৰ, অলপেই দিছোঁ কিন্তু ৰঙা জলকীয়া পাউডাৰ দি গোটেইখিনি ভালদৰে লৰাই দিছোঁ। গোটেইখিনি মছলা ভালদৰে ভাজি ল'লোঁ, আৰু ইয়াত অলপ পানী দি এনেকুৱাকৈ কিন্তু আলু তৰকাৰীও খাই ভাল লাগে। ইয়াতে মই দিলোঁ চাউলখিনি, ইয়াত আৰু 1 বাতি আৰু আধা আছে কিন্তু চাউল, গোটেইখিনি লৰাই দিছোঁ। ইয়াতে দিছোঁ পানী, ইয়াতে 2 বাতি পানী দিছোঁ। ইয়াতে দিলোঁ পনীৰখিনি, ইয়াতে কিন্তু ধনিয়া পাত, পদিনা পাতটো দিব পাৰি, মই আজি একোৱেই দিয়া নাই। দি গোটেইখিনি ভালদৰে লৰাই দিছোঁ, লৰাই এতিয়া ঢাকনখন লগাই দিম, লগাই ইয়াৰে এটা হুইচেল দি ল'লেই গোটেইখিনি বস্তু কিন্তু ভালদৰে সিদ্ধ হৈ যাব। এয়া মই হুইচেলটো দি ল'লোঁ, এয়া মোৰ ৰেডি। মই কিন্তু বনাই উঠি ডাইনিংখনতে থৈ দিওঁ। ইয়াতে কাটি থৈছোঁ তিয়ঁহ, মোৰ কিন্তু ভাত বনোৱা হৈ গ'ল, মানে এটা আইটেমৰ হৈ গ'ল বনোৱা। এতিয়া মই ভাবিছোঁ হাতত যাতে বহুত সময় আছে, মানে বহুদিন মিঠাই বনোৱা নাই ঘৰত, আজি ভাবিছোঁ বনাওঁ। নাৰিকলো আছে, নাৰিকলৰ কিন্তু ৰুকা মানে সিমান সুবিধাজনক নহয় নাৰিকলকেইটা। মই ভাবিছোঁ বেচনো আছে, বেচনৰে লাডু বনাওঁ, ঘিউ আছে যাতে, মই বনোৱা ঘি। এতিয়া মই ভাবিছোঁ আগতে তগাৰখিনিয়ে বনাই লওঁ, তগাৰখিনি বনাই লওঁতে অলপ সময় লাগে। আৰু বেচনৰ লাড্ডুটোও কিন্তু ভাল হয় বনাওঁতে ঘৰত।
আৰু টগাৰটো কিন্তু বজাৰত কিনিব পোৱা যায় আমাৰ বা গুৱাহাটীত কিনিব পায় নে নাপায় নাজানো বাহিৰত কিন্তু টগাৰ কিনিব পোৱা যায় আমাৰ ইয়াতে নাপায় যেন লাগে মই এইবাৰ ঘৰতে বনাইছোঁ মানে বনাম আৰু এতিয়া ৰেডি কৰি আছোঁ আৰু টগাৰ যদি আমি বেছিকৈ বনাই দিওঁ তেতিয়া কিন্তু যিকোনো মিঠাইতে দিলে মানে ভাল হয় মানে কম হেৰিতে হৈ যায় সময়তে মই ভাবিছোঁ নাই চেনিখিনি লৈ ল'লোঁ আৰু হাতত সময় থাকিলে মানে ভাগৰটো লাগি আছোঁ তথাপিও ভাবিছোঁ নাই অলপ বনাই থওঁ আৰু মিঠাই ঘৰত নাই মিঠাই ইয়াতে মই চেনিখিনি দি দিছোঁ দি ইয়াতে দিছোঁ অলপমান পানী একেবাৰে অলপমান দিছোঁ কিন্তু এয়া মোৰ টগাৰ বনোৱা কিন্তু হৈ গ'ল অলপ যদি গোটা গোটা আছে তেতিয়াহ'লে চালি ল'ব পাৰি মই কিন্তু নাচালোঁ মোৰ অলপ অলপ এয়া গোটা আছে মোৰ হাতেৰে এনেকুৱাকৈ যিখিনি আছে ভাঙি ভাঙি দিম এয়া মোৰ টগাৰ ৰেডি হৈ গ'ল টগাৰ বা বুঢ়া আৰু আমাৰ ইয়াত কিন্তু বজাৰত এনেকুৱাকৈ কিনিব পৰা নাযায় মোৰ হৈ গ'ল ৰেডি এইখিনি মানে ঠাণ্ডা কৰি থৈ এতিয়াতো গৰমে আছে অলপ অলপ এইখিনি থৈ দিলে বহুত দিনলৈ কিন্তু ভালে হৈ থাকে যিকোনো লাডু হওক পেৰা হওক য'তেই আমি ব্যৱহাৰ কৰিব বিচাৰোঁ ব্যৱহাৰ কৰিব পাৰি মোৰ কিন্তু অলপ কিন্তু গোটা গোটা আছে এয়া চেনি দানা এটা দুটাকৈ আছে মই মানে চালি নলওঁ এনেকুৱাকৈ দিম ইয়াতে লৈছোঁ এনেকুৱা এটা বেচনৰ পেকেট এইটো কিন্তু বেচনৰ পেকেটটো মানে ঘৰত বনোৱা মানে চবেই মানে ঘৰত বনোৱা বুলিয়ে কয় কিন্তু এইটো কিন্তু ৰিয়েলতে ঘৰত বনোৱা বেচনেই যিটো আমাৰ বুটত দালি আছে তাৰে বনোৱা বেচন আৰু এইটোৱে কিন্তু মই যদি কৈ দিওঁ মোক কিন্তু এনেকুৱাকৈ বেচন দিয়ে মানে পেকেটত এনেকুৱা যে এনেকুৱা পেকেটৰ বেচন আহে ৰাজস্থানী আৰু কিবা কিবি নামত আহে নহয় মোৰ মনতে নাই আগতে আনিছিলোঁ যেতিয়া মই জানা নাছিলোঁ এতিয়া কিন্তু বেচনৰ পেকেট এইটো কিন্তু ঘৰুৱা বেচনৰ পেকেট আৰু কৈ দিলে মানে মানে বনাই আজিকালি এনেকুৱাকৈ বেচে আৰু ঘৰুৱা বেচন বুলি ক'লেই হৈ যায় মই কিন্তু এইটো এটা পেকেট আনিছোঁ আনাই আজি মোৰ ফ্ৰিজত বহুত দিন হৈ গ'লে দুই তিনিটা আৰু পকৰা চকৰা বাবু আমাৰ বাবুহঁতে কিন্তু পকৰা টকৰা মানে তেলত ভাজা বস্তু ইমান এটা বেছি নাখায় সেইবাবে বেচন ৰৈ যায় ফ্ৰিজত পৰি পৰি মানে বেচনটো মই কিন্তু সকলো বস্তু কিন্তু ফ্ৰিজত থওঁ বেচন হওক চুজি হওক ময়দা হওক এই তিনিটা বস্তু কিন্তু মই মানে ফ্ৰিজত থওঁ ফ্ৰিজত থ'লে কিন্তু বেচন ময়দা আৰু চুজি বেয়া নহয় কিন্তু কেতিয়াও মানে 1 বছৰ 1.5 বছৰো কিন্তু ভালে থাকে এইটো কিন্তু বহুত দিন হৈ গ'ল আৰু এইটো কিন্তু ঘৰৰে বেচন এতিয়া মই চালি ল'ম চালি ল'লে কিন্তু বেচনৰ লাড্ডুকেইটা কিন্তু খুব ধুনীয়া হয় আৰু চফ্ট হয় মাজত যদি কিবা গোটা বান্ধে তেতিয়া কিন্তু নাবান্ধে আৰু ইয়াত লৈছোঁ এখন কাঁহীখন কিন্তু খুব ডাঙৰ এতিয়া মই দেখাওঁ ৰ'ব আপোনালোকক এইখন কাঁহী কিন্তু মিঠাই বনোৱা হিচাপতে কিন্তু কিনিছোঁ বহুত দিন হৈ গ'ল যোৱাবাৰ দেৱালীতে কিনিছিলোঁ আৰু মোৰ এনেকুৱা বস্তু কিন্তু খুব ভাল লাগে মানে অলপ ডাঙৰ টাইপত মানে দেখাত ধুনীয়া বস্তুবোৰ মানে কালেক্ট কৰিও ভাল লাগে বনায়ো ভাল লাগে বস্তুবোৰ ৰ'ব আপোনালোকে আগতে চালনীখন লৈ লওঁ যিখন মানে বেচন চাকি চালিম আৰু মই কাঁহীখন লৈ লৈছোঁ এখন কাঁহী আৰু ইয়াত লৈছোঁ এখন চালনী আৰু একে মাফতে কিন্তু বনালে কিন্তু বেচনৰ লাড্ডুকেইটা খুব ভাল হয় মানে বেচন যদি জুখি বনাওঁ বা ঘিটো যদি জুখি দিওঁ তেতিয়া কিন্তু বেচনৰ লাড্ডুকেইটা খুব ভাল হয় মই বাতিটো লৈছোঁ মেজাৰিং ইয়াতে দিলে বেচন ইয়াতে লৈছোঁ 1 বাতি আৰু মই 2 বাতি দিম মানে টোটেল 3 বাতি দিম আৰু বেচন এতিয়া আৰু 1 বাতি দিলোঁ ইয়াতে আৰু 1 বাতি দিলোঁ টোটেল কিন্তু 3 বাতি দিলোঁ দিয়ে চালি লৈছোঁ চালি ল'লে লাড্ডুকেইটা কিন্তু খুব চফ্ট হয় এয়া গোটেইখিনি চালা হৈ গ'ল ইয়াতে লৈছোঁ এইটো কেৰাহী আগৰ সেই বনোৱা হেৰিটোৱে লৈ লৈছোঁ আৰু বুঢ়া বনোৱা ইয়াতে মই দিমে 1 বাতি ঘি এয়াও কিন্তু ঘৰৰে ঘি ইয়াতে 1 বাতি কিন্তু ঘি আছে কেৰাহীটো কিন্তু মই অলপ মানে গৰম কৰি লৈছোঁ ধোৱাৰ পিছত অলপ গৰম কৰি লৈছোঁ এতিয়া কিন্তু গেছৰ ফ্লেমটো অন কৰা নাই দি ইয়াতে দিলোঁ বেচন গোটেইখিনি কিন্তু আগতে মিক্স কৰি ল'ম তেতিয়া আৰু লাড্ডুকেইটা ভাল হয় এয়া মই গোটেইখিনি বেচনে দি ভালদৰে লৰাই দিছোঁ গোটেইখিনি মিক্স কৰাৰ পিছতে মই মানে গেছৰ ফ্লেমটো অন কৰিম আৰু ঘি 1 বাতি বেচন 3 বাতি মেজাৰমেণ্টটো কিন্তু এইটো মানে ভাল আৰু মেজাৰমেণ্ট আৰু যদি 6 বাতি এই দিয়ে বেচন দিয়ে তেতিয়া কিন্তু মেজাৰমেণ্ট ঘি 2 বাতি মই অলপ কমকৈ বনাম আজি ৰাতিপুৱা এক্সাৰচাইজ কৰিছিলোঁহে আকৌ লাড্ডু বনামেই অলপ কমকৈ দিছোঁ কমকৈ বনালে অলপ কমকৈ খোৱা যাব কাৰণ কি সৰু সৰুকৈ বনাম এয়া মই গোটেইখিনি মিক্স কৰি লৈছোঁ এয়া মই গোটেইখিনি ভালদৰে লৰাই দিছোঁ এতিয়া কিন্তু শুকান শুকান যেন লাগে পিছত আৰু আমি গেছত দিওঁতে ঘিখিনি কিন্তু ইয়াৰ পৰা মানে ধুনীয়াকৈ ওলায় আৰু এয়া গোটেইখিনি লৰোৱা হৈ গ'ল এতিয়া গেছত বহাই দিম এতিয়া কিন্তু মই গেছৰ ফ্লেমটো একেবাৰে ল' কৰি দিছোঁ ল' ফ্লেমত এয়া কিন্তু মানে বেচন ভাজোঁতে 7 মিনিট বা 8 মিনিটমান লাগিব
কাৰণ গেছত ভাজিলেহে কিন্তু লাড্ডুকেইটা বেছি ভাল হয় আৰু হাই ফ্লেমত ভাজিলে কিন্তু বেচনৰ মানে জলদি জলদি ভাজা হৈ যায় তাৰপিছত কিন্তু আৰু লাড্ডুবোৰ বেছি সোৱাদ নহয় মই একেবাৰে ল' কৰি দিছোঁ ল' ফ্লেমতে গোটেইখিনি ভাজিম মই বেচনখিনি কিন্তু 5 মিনিটমান ভাজি ল'লোঁ আৰু অলপ ভাজিম এই বেচন ভাজোঁতে সময়খিনি কিন্তু বেছি লাগে আৰু গেছৰ ফ্লেমটো একেবাৰে কিন্তু ল'তে আছে আৰু এই লাড়ুটো বনাওঁতে কিন্তু সময় অলপ বেছিকৈ লাগে কাৰণ কিয় বেচনখিনি ভাজোঁতে যদি আমি মানে লৰাই নাথাকোঁ তেতিয়া লাড়ুকেইটা ইমান মানে পিছলৈ ভাল নহয় আৰু বেচনটো যদি পুৰি যায় সোৱাদটোও কমি যাব সেইবাবে মই কিন্তু এয়া 5 মিনিটমান হৈ গ'ল আৰু ঘি কিন্তু যিখিনি দিছিলোঁ তাৰ পৰা কিন্তু ঘি এনেকুৱাকৈ ওলায় মই আৰু অলপ ভাজিম কিন্তু হোৱা নাই এতিয়ালৈ বেচন ভাজা আৰু বেচনৰ গোন্ধটো কিন্তু মানে বহুত দূৰলৈ কিন্তু খুব ধুনীয়া গোন্ধ যায় আৰু বেচন ভাজিলে সকলোৱে গম পায় আৰু যে বেচন ভাজি আছে বুলি মানে গোন্ধটো কিন্তু খুব ধুনীয়াকৈ ওলায় এয়া মই আৰু অলপ ভাজি ল'ম এয়া মোৰ বেচন ভাজি হৈ গ'ল ইয়াতে মই লৈছোঁ অলপ পানী এনেকুৱাকৈ দিলে কিন্তু অলপ বেচনৰ লাড্ডুকেইটা মানে খাওঁতে আৰু মুখত লাগে দানাদাৰ হয় আৰু মই গোটেইখিনি আকৌ অলপ লৰাই দিছোঁ এয়া মোৰ কিন্তু বেচনৰ লাড়ু বনাওঁতে মানে 10 মিনিট লাগিলে আৰু গোটেইখিনি কাম কৰোঁতে মানে বেচন ভাজোঁতেই কিন্তু 10 মিনিট লাগিল এয়া মই গেছৰ পৰা কিন্তু নমাই দিছোঁ নমাই এনেকুৱাকৈ কেৰাহীটোতে লাৰি আছোঁ অলপ ঠাণ্ডা কৰি লোৱাৰ পিছতে কিন্তু মই ইয়াতে চেনি দিম মানে বুঢ়া দিম আৰু এতিয়া মই এইখিনি থৈ দিছোঁ এনেকুৱাকৈ থাকক মই এতিয়া ভাতকেইটা খাই লওঁ তাৰপিছত এইখিনিও ঠাণ্ডা হ'ল লাড়ুকেইটাও বনাম এয়া মোৰ এয়া লাঞ্চ মই কিন্তু চবকে দিয়া হৈ গ'ল মোৰখিনি মই এয়া লৈ লৈছোঁ এয়া মই বেচনখিনি অলপ ঠাণ্ডা কৰি ল'লোঁ মানে যিখিনি মই মোৰ ভাত খাওঁতে লাগিল আৰু কাঁহী 4খন আছিল সেই 4খনো ধুই ল'লোঁ এয়া বাচনখিনিও কিন্তু ঠাণ্ডা হৈ গ'ল ইয়াতে মই দিম এয়া বুঢ়া মানে চাগাৰ মানে চেনি দিয়ে আপোনালোকে মিঠা যিমান খাব সিমান দিব আৰু ইয়াত কিন্তু ইলাচি পাউডাৰো দিব পাৰি মই কিন্তু ইলাচি পাউডাৰ নিদিলোঁ ড্ৰাই ফ্ৰুটছো দিব পাৰি মই আৰু নিদিলোঁ মই চিম্পলকৈ বনাম দি মই গোটেইখিনি ভালদৰে লৰাই দিছোঁ আৰু মিঠাটো কিন্তু মই অলপ কমকৈ দিছোঁ আৰু বেচনৰ লাড্ডু কিন্তু বনাওঁতে কিন্তু অলপ ঢিলা হয় পিছত কিন্তু টান হৈ যায় মানে 1-1.5 ঘণ্টামান পিছত মই চেনি মানে বুঢ়াখিনি মিক্স কৰি ল'লোঁ আৰু এইখিনি বুঢ়া কিন্তু থৈ দিছোঁ মানে মই অলপ মিঠাটো কমকৈ দিছোঁ আৰু বেচনৰ লাড্ডু কিন্তু অলপ ঢিলা হয় মানে শুকোৱাৰ পিছত মানে অলপমান 6-7 ঘণ্টাৰ পিছত আৰু টাইট হৈ যায় এনেকুৱাকৈ বনাই থৈ দিম পিছত আৰু মানে অলপ টাইট হৈ যাব এয়া মই 2টামান কিন্তু বনাই লৈছোঁ আৰু এনেকুৱাকৈ বনালে মানে খুব টেষ্টি হয় অলপ ঢিলা হয় পিছত কিন্তু খুব ধুনীয়াকৈ টান হৈ যায় ফ্ৰিজত থ'বই নালাগে মানে 12 ঘণ্টামান যদি আমি পিছদিনাখন খাওঁ তেতিয়া কিন্তু খুব ধুনীয়াকৈ এটা হৈ থাকে মই গোটেইকেইটা লাড়ু এনেকুৱাকৈ বনাম এয়া মই লাড়ুকেইটা কিন্তু চেপ দি থৈছোঁ ঠাণ্ডা হোৱাৰ পিছত মানে গোলকৈ চেপ দিম আৰু এতিয়া কিন্তু ঠাণ্ডা হোৱা নাই অলপ মানে গৰম হৈ আছে পিছত আৰু মই অলপ ঠাণ্ডা হোৱাৰ পিছত মানে লাড়ু আকাৰ দি দিম এতিয়া কিন্তু খুব গৰমে আছে গোটেইকেইটা বনাই লৈছোঁ পিছত ঠাণ্ডা হোৱাৰ পিছত চেপ দিলে আৰু গোল হয় এয়া বেচনৰ লাড্ডু ৰেডি হৈ গ'ল এইকেইটা বুঢ়া বাচি গ'ল এয়া মোৰ বেচনখিনি কিন্তু অলপ ঠাণ্ডা হৈছে হোৱাৰ পিছত মই এনেকুৱাকৈ ভাজ দিছোঁ এতিয়া কিন্তু গোল হৈ যাব আৰু অলপ পিছত কিন্তু আকৌ ভালদৰে গোল হ'ব মানে মই এবাৰ এনেকুৱাকৈ থৈ দিছোঁ আৰু 1 ঘণ্টামান পিছত মই গোটেইকেইটাই চেপ দি থৈ দিম তেতিয়া গোটেইকেইটাই লাডু আকাৰ হৈ যায় আৰু এতিয়া কিন্তু অলপ মানে এনেকুৱা হয় আৰু ঢিলা হয়তো এনেকুৱাকৈ হয় পিছত আৰু 1 ঘণ্টামান পিছত যদি মই আকৌ এনেকুৱাকৈ দিওঁ তেতিয়া কিন্তু গোটেইকেইটা চেপ লৈ ল'ব এয়া এটা মই বনাই দেখুৱাই দিছোঁ এয়া আৰু খাব কিন্তু খুব টেষ্টি হৈছে মোৰ ল'ৰা ছোৱালীকেইটাই এটা খাই চালে খুব টেষ্টি হৈছে এয়া মই আধা ঘণ্টামান পিছত আৰু এবাৰ চেপ দি ল'লোঁ এয়া লাড়ুকেইটা এতিয়া গোটেইকেইটাই কিন্তু গোল হৈ গৈছে এতিয়া আৰু ঢিলা নাই অলপ টান হৈ গৈছে আৰু পিছত আৰু ভালদৰে টান হৈ যাব মানে বেচনৰ লাড্ডু প্ৰথমতে অলপ কিন্তু ঢিলাই হয় পিছত কিন্তু টান হৈ যায় এতিয়া কিন্তু মোৰ লাড়ু তাড়ু বনোৱা হৈ গ'ল মই অলপমান বহি আছোঁ মাইনাৰ ৰুমতে মাইনাৰ অলপ হঠাতে কিন্তু গাটো বেয়া হ'ল নাজানো কিয় কালিৰ পৰা কৈ আছিল যে গাটো বেয়া লাগিছে মই কিন্তু ভাবাই নাছিলোঁ যে গাটো হঠাতে ইমান বেয়া হৈ যাব এতিয়া তাই শুই আছে বাবু মাইনাৰ ওচৰতে মানে বহি আছে মই ভাবিলোঁ নাই সিহঁতৰ ৰুমত আহিও মই অলপমান মানে এইয়া পাউডাৰ গাখীৰ আৰু অলপ কেঁচা গাখীৰ লৈছোঁ লৈ মিক্স কৰি লৈছোঁ গোটেইখিনি লৈ কিন্তু মই আগতে কিন্তু ফেচ ৱাছ কৰি লৈছোঁ ক্লিন এণ্ড ক্লিয়াৰেৰে সদায় কিন্তু মই ক্লিন এণ্ড ক্লিয়াৰে ইউজ কৰোঁ তাৰপিছত ভাবিলোঁ নাই এইখিনিও লগাই লওঁ দুৰ্গা পূজা আহি আছে যাতে অলপমান চাফা হৈ থাকোঁ নিজেও ঘৰবোৰতো সদায় চাফা কৰোঁ নিজকো কিন্তু সপ্তাহত মই 2 দিন চাফা কৰোঁ মানে এনেকুৱা হোম ৰেমেডিবোৰ যে
এয়া গাখীৰ আৰু এয়া পাউডাৰ গাখীৰ আৰু গাখীৰখিনি কিন্তু ঠাণ্ডা গাখীৰ গৰু গাখীৰে লৈছোঁ আৰু পাউডাৰ গাখীৰ লৈছোঁ এচামুচ লৈ গোটেইখিনি ভালদৰে মিক্স কৰি লৈছোঁ এনেকুৱাকৈ ল'লে মানে কি লগালে কি ফেচখন কিন্তু গ্লেজ কৰে মই অলপ অলপকৈ লগাম মই কিন্তু এইবোৰে কিন্তু লগাওঁ বেলেগ মোৰ একো বস্তুৱেই নাই এইবোৰে লগাওঁ আৰু কাজল লগাওঁ লিপষ্টিক লগাওঁ সেয়াই আৰু মোৰ মেকআপ ক'ৰবাত গ'লেও মই এনেকুৱাকৈ লগাওঁ আৰু মাইনা কথা পাতি আছে গাটো বেয়া হয় মোৰো মনটো বেয়া লাগিছে কাৰণ কিয় হঠাতে গা বেয়া হ'লে অলপ বেয়াও লাগে তাই কিন্তু ক'তো এইকেইদিন বাহিৰত টাম্পো খোৱা নাই আৰু ঘূৰা ফুৰাটো হৈয়ে আছে কামে কামে যাই আছে কিন্তু হঠাতে যে গাটো বেয়া হ'ল মই গমেই নাপালোঁ কি হ'ব বেয়া হ'ল এয়া মই গোটেইখন মুখতে এনেকুৱাকৈ লগাইছোঁ এনেকুৱাকৈ গোটেইখন মুখতে যদি লগাই পেলাই মানে 15-20 মিনিটমান থাকোঁ তাৰপিছত আমি যদি ধুই লওঁ তেতিয়া কিন্তু মুখখন গ্লেজ কৰে কিন্তু খুব ধুনীয়া লাগে আৰু পাউডাৰ গাখীৰ আৰু গৰু গাখীৰত কিন্তু বহুতখিনি ইয়ে আছে আৰু কিবা ৰন্ধা বঢ়া কৰোঁতে আমাৰতো ৰন্ধা বঢ়া হৈয়ে থাকে ডেইলি হৈ থাকে যাতে আমি পাউডাৰ গাখীৰ অলপ কেঁচা গৰু গাখীৰ এনেকুৱাকৈ যদি লগাওঁ ফেচটো কিন্তু খুব গ্লেজ কৰে আৰু এইবোৰ বস্তু মানে ঘৰতে সকলোৰে থাকে সেইবাবে ইউজ কৰাও সুবিধা হয় মই কিন্তু এইবোৰেই লগাওঁ অলপ কিন্তু আঠা হয় কাৰণ গাখীৰ আছে দুটাই গাখীৰ পাউডাৰ গাখীৰো গৰু গাখীৰো সেইবাবে অলপ আঠা হয় পিছত আৰু ভালদৰে ফেচখন ধুই ল'লে তাৰপিছত আৰু আপোনালোকে যি ব্যৱহাৰ কৰে মইশ্চাৰাইজাৰ ক্ৰীম যি লগায় মই কিন্তু পঞ্চৰ এইটোৱেই লগাওঁ সদায় এতিয়া মই আগতে লগাই ল'লোঁ লৈ 15 মিনিটমান এনেকুৱাকৈ থৈ দিছোঁ যাতে মুখখন অলপ শুকায় আৰু এতিয়া কিন্তু মই একো কাম নকৰোঁ মানে এতিয়া 5 মিনিটমান খালি বহিমেই আৰু এইবোৰ লগাই থৈ যদি আমি বহি থাকোঁ মানে কাম নকৰাকৈ তেতিয়া কিন্তু ফেচটো জলদি কাম কৰে এতিয়া আৰু মানে কিবা কাম থাকিলেও এই 15-20 মিনিট আৰু কাম নকৰোঁ আৰু বহিম এনেকুৱাকৈ লগালে কিন্তু দাগি যায় মানে মোৰ আগতেতো বহুতখিনি দাগি আছিল এইফালে মই মানে যেতিয়াৰ পৰা এইবোৰ ইউজ কৰি আছোঁ তেতিয়াৰ পৰা মানে অলপ দাগিটো কিন্তু অলপ কম হৈছে মোৰ কিন্তু কম হৈছে আৰু মুখখন যেতিয়া অলপ আঠা হ'ব মানে টানিব ধৰিব তেতিয়াই মই মুখখন ধুই আহিম এয়া কিন্তু মোৰ 15 মিনিটমান হৈ গ'ল মুখখন কিন্তু খুব টাইট হৈছে এতিয়া আৰু কথা ক'লে যেন ফাটি যাব তেনেকুৱা হৈছে এতিয়া মই মুখখন আগতে ধুই আহোঁ মই মুখখন কিন্তু ধুই আহিছোঁ আহি ইয়াত লৈছোঁ এখন টাৱালখনেৰে মুচোঁ শুকানকৈ মুচোঁ গ্লেজ কৰে কিন্তু সপ্তাহত 2 দিন লগালে খুব ভাল ৰিজাল্ট পায় এতিয়া লগাবলৈ পাওঁ এতিয়াই কিন্তু মই সদায় লগাই অলপমান লগাম গৰম আছে নহয় সেইবোৰ অলপমান লগাম এইটো লগতও কিন্তু খুব ঘামি যায় মই পঞ্চটো লগাই ল'লোঁ লগাই কিন্তু আৰু মই একো ব্যৱহাৰ নকৰোঁ 2-3 ঘণ্টামান এনেকৈ থাকিম পিছত আকৌ ৰাতি হোৱাৰ আগে আকৌ ফেচটো ধুই ল'ম ফেচ ৱাছেৰে মই কিন্তু দিনত 3বাৰমান ফেচ ৱাছ কৰোঁ ৰাতিপুৱা একবাৰ কৰোঁ দুপৰীয়া একবাৰ ৰন্ধা বঢ়া কৰি কৰোঁ আকৌ ৰাতি হোৱাৰ আগে কৰোঁ মানে গৰমো লাগে বেছি আৰু ফেচ ৱাছ কৰিলে মানুহৰ স্কিন টোন মানে চাফাই থাকে বুলি ভাবিয়ে কিন্তু মই ফেচ ৱাছ কৰোঁ আৰু আপোনালোকে যদি মোৰ ভিডিঅ' হওক ৰেচিপি হওক যদি চাই ভাল পায় তেনেহ'লে লাইক এটাও দিব চেনেলটো ছাবস্ক্ৰাইব কৰিব কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব আজিৰ বাবে আহোঁ থেংক ইউ বাই